BPF দলৰ MCLA হিচাপে ইয়াত আমি সন্তোষ প্ৰকাশ কৰা নাই, কিয়নো যোৱা বছৰত আমাৰ বাজেট আছিলে 800 কোটি টকা। এই বছৰত মাত্ৰ 3 কোটিহে বঢ়াই এই বাজেটখন আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে যিটো আমাৰ নিয়মাফিক আমি 10% ইনহেন্স কৰি পেলাই বাজেটখন আমি পাব লাগিছিলে, কিন্তু এইটো নকৰি পেলাই মাত্ৰ 3 crore ইনহেন্স হ'ল। তাৰ কাৰণে আমি সন্তোষ নহয় এইটো ইয়াৰ মাৰ্কৰ ওপৰত। আৰু আজিৰ যিটো বাজেট, এই বাজেটত বহুতখিনি আলোচনা হ'ল। আৰু এই বাজেটৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্টৰ মতে যিটো বিটিআৰ চুক্তি, এই বিটিআৰ চুক্তিৰ যিটো ইমপ্লিমেণ্টেশ্যন, এই ইমপ্লিমেণ্টেশ্যনটো একদম মানে নিম্নগামী বা মানে ইমপ্লিমেণ্টেশ্যন প্ৰায় হোৱা নাই বুলি আমি ক'বলৈ বাধ্য হৈছোঁ, কিয়নো মাত্ৰ 5টা প্ৰজেক্টহে গভৰ্ণমেণ্টৰ আসামৰ পৰা এপ্ৰুভেল কৰিব পাৰিছে এইখন চৰকাৰে। এতিয়াও NXR 2, NXR 3, NXR 4 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ৰেছপনচিবিলিটি বা তেওঁলোকৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টত এটাও প্ৰজেক্ট এপ্ৰুভেল কৰিবলৈ তেখেতসকলে সক্ষম হোৱা নাই। আৰু গভৰ্ণমেণ্ট অফ আসামৰ পৰা মাত্ৰ সৰু সৰু 5টা প্ৰজেক্টহে এপ্ৰুভেল পাবলৈ সক্ষম হৈছে, আৰু বহুত প্ৰজেক্ট এতিয়াও বাকী হৈ আছে। আৰু ইতিমধ্যে আমি গম পালোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো মিনিষ্টাৰিয়েল যিটো মিটিং, যিটো জানুৱাৰীত হৈ গৈছিলে, এই জানুৱাৰীত যিটো হোৱা মিটিং, এই মিটিঙত যিটো নেগেটিভ যিটো মানে ৰেছপন্স বা নেগেটিভ যিবোৰ প্ৰজেক্ট, যিবোৰ NITৰ কথা আছিলে, 1 state 1 NIT, তাৰপিছত আমাৰ ট্ৰাইবেল ইউনিভাৰ্চিটিৰ কথা, এইটো ফিজিবিলিটি নাই, মানে এইটো যিটো মানে ট্ৰাইবেল যিটো ইউনিভাৰ্চিটি, এই ট্ৰাইবেল ইউনিভাৰ্চিটিটো তেজপুৰত এটা ট্ৰাইবেল যদি ডিপাৰ্টমেণ্ট আছে, এইটো ডিপাৰ্টমেণ্ট খোলাৰ কাৰণে ছাজেশ্যন 1 district 1 নৱোদয়া, যিটো আমাৰ বিটিআৰ চৰকাৰে কৈছিলে, আমাক এটা কিবা দিছিলে, আশ্বাস দিছিলে, প্ৰত্যেকটা চাব ডিভিশ্যনত এখনকৈ নৱোদয় হ'ব। ইয়াৰ যিটো মাইনুটছ, এই মাইনুটছত আমি দেখিবলৈ পালোঁ মানে 1 district 1 নৱোদয়া, এইটোৱে বাহাল আছে। নতুনকৈ আৰু চাব ডিভিশ্যন লেভেলত নৱোদয়া খোলাৰ কোনো কিবা নাই। ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ৰৌমাৰীত যিটো খোলাৰ একৰ্ডত লিখা আছে বা যিটো এই চৰকাৰে কৈ আছে, কিন্তু আমি দেখিবলৈ পালোঁ ইয়াত যিটো মাইনুটছ, এই মাইনুটছত ইতিমধ্যে তেনেকুৱা আৰু ইনষ্টিটিউটৰ প্ৰয়োজন নাই, কাৰণ ইতিমধ্যে তেনেকুৱা মানে মেডিকেল ইনষ্টিটিউট ইম্ফলত ইতিমধ্যে খুলিছে, আৰু গুৱাহাটীত ইতিমধ্যে এইমছখন চালু হৈছে। তেনেকুৱা অনুষ্ঠানৰ যিটো ৰিক্ৰুইটমেণ্ট পলিচি আৰু যিটো মানে ৰিক্ৰুইটমেণ্ট যিটো ক্ৰাইটেৰিয়া, লাইক মানে এইমছ বা ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ দৰেই সেইটোকে ফাৰ্ডাৰ যে ৰৌমাৰীত যে এনেকুৱা মেডিকেল ইনষ্টিটিউট হ'ব, সেইটো নোহোৱা মানে নেগেটিভ মানে ডিচিশ্যন লোৱা আমি পৰিলক্ষিত হৈছোঁ। আৰু লগতে যিটো স্পৰ্টছ ইউনিভাৰ্চিটিৰ কথাটো কৈছে, স্পৰ্টছ ইউনিভাৰ্চিটিও ডাইৰেক্টলি কোৱা হৈছে বা মানে অলৰেডি মণিপুৰত গোটেই ভাৰতবৰ্ষৰ সমস্যা বা যিটো মানে ডিমাণ্ড, এইটো ডিমাণ্ডটো খেটাৰ কৰিবৰ কাৰণে এটা স্পৰ্টছ ইউনিভাৰ্চিটি ইতিমধ্যে খুলিছে। আৰু ছেকেণ্ড স্পৰ্টছ ইউনিভাৰ্চিটি খোলাৰ মানে কোনো ফিজিবিলিটি নাই বুলিহে আমি মাইনুটছত পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগতে যিটো চিৰাঙত ছাই চেণ্টাৰ, বাক্সাত ছাই চেণ্টাৰ, ওদালগুৰি ছাই চেণ্টাৰ বনোৱাৰ যিটো মানে আমাক কমিটমেণ্ট দিছে, সেইটো মানে নোহোৱা যেন আমি দেখিবলৈ পালোঁ। কাৰণ মানে বৰ্তমানে যিমান স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰা হ'ব, জৰিয়তেহে খেলো ইণ্ডিয়াৰ যিটো নেশ্যনেল পলিচি, এই পলিচিৰ জৰিয়তে য'ত য'ত পটেঞ্চিয়েলিটি, য'ত য'ত মানে স্পৰ্টছৰ
যিটো স্পৰ্টছৰ যিটো পটেঞ্চিয়েলিটি, সেই পটেঞ্চিয়েলিটি আৰু স্পৰ্টছৰ মানে যিটো ডিচিপ্লিনৰ যিটো পটেঞ্চিয়েলিটি, সেইটোলৈহে মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰা হ'ব বুলি ইতিমধ্যে আমি শুনিব মানে মাইনটছত পাবলৈ সক্ষম হৈছোঁ আৰু আছে বা যিটো এই চৰকাৰে কৈ আছে। কিন্তু আমি দেখিবলৈ পালোঁ ইয়াত যিটো মাইনটছ, এই মাইনটছত ইতিমধ্যে তেনেকুৱা আৰু ইনষ্টিটিউটৰ প্ৰয়োজন নাই, কাৰণ ইতিমধ্যে তেনেকুৱা মানে মেডিকেল ইনষ্টিটিউট ইম্ফলত ইতিমধ্যে খুলিছে আৰু গুৱাহাটীত ইতিমধ্যে এইমছখন চালু হৈছে। তেনেকুৱা অনুষ্ঠানৰ যিটো ৰিক্ৰুইটমেণ্ট পলিচি আৰু যিটো মানে ৰিক্ৰুইটমেণ্ট যিটো ক্ৰাইটেৰিয়া, লাইক মানে সি এইমছ বা ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ দৰেই সি এইটোকে ফাৰ্ডাৰ যে ৰৌমাৰীত যে এনেকুৱা মেডিকেল ইনষ্টিটিউট হ'ব, সেইটো নোহোৱা মানে নেগেটিভ মানে ডিচিশ্যন লোৱা আমি পৰিলক্ষিত হৈছোঁ। আৰু লগতে যিটো স্পৰ্টছ ইউনিভাৰ্চিটিৰ কথাটো কৈছে, স্পৰ্টছ ইউনিভাৰ্চিটিও ডাইৰেক্টলি কোৱা হৈছে বা মানে অলৰেডি মণিপুৰত গোটেই ভাৰতবৰ্ষৰ সমস্যা বা যিটো মানে ডিমাণ্ড, এইটো ডিমাণ্ডটো খেটাৰ কৰিবৰ কাৰণে এটা স্পৰ্টছ ইউনিভাৰ্চিটি ইতিমধ্যে খুলিছে। আৰু ছেকেণ্ড স্পৰ্টছ ইউনিভাৰ্চিটি খোলাৰ মানে কোনো ফিজিবিলিটি নাই বুলিহে আমি মাইনটছত পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগতে যিটো চিৰাঙত চাই চেণ্টাৰ, বাক্সাত চাই চেণ্টাৰ, ওদালগুৰি চাই চেণ্টাৰ বনোৱাৰ যিটো মানে আমাক কমিটমেণ্ট দিছে, সেইটো মানে নোহোৱা যেন আমি দেখিবলৈ পালোঁ। কাৰণ মানে বৰ্তমানে যিমান স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰা হ'ব, 176 কোটিহে মানে কেপিটেল এক্সপেণ্ডিচাৰ কৰিব, বাকীখিনি সব ৰিভিনিউ এক্সপেণ্ডিচাৰ। ডেট মিনছ IBS ইণ্ডিভিজুৱেল ইণ্টাৰেষ্টত কাম কৰা হৈছে। এইটো কোনোদিনো জনমুখী হ'ব নোৱাৰে, এইটো এটা ব্যক্তিগত মুনাফাৰ কামত মানে খৰচ কৰাৰ আৰু যি মানে মানে মেটেৰিয়েলছ, ডেট মিনছ আপোনালোকেতো বুজে মেটেৰিয়েল ছাপ্লাই মানে এইটো মানে কমপ্লিটলি মানে এটা পলিটিকেল পাৰ্টিত কেপিটেল এটা বা মানে কি বুলি কয় এইটো পুঁজি যোগান কৰিবৰ কাৰণে কৰা এটা আঁচনি বুলি আমি ডাইৰেক্টলি ক'ব পাৰোঁ। ইয়াৰ দ্বাৰা BTC-বাসী ৰাইজৰ কিবা যে উন্নতি হ'ব কোনোদিনো নহয়। আৰু লগতে আমি RNB চিভিল হস্পিটেলৰ বিষয়ে আমি ষ্ট্ৰংলি দাবী কৰিলোঁ যে কোনোপধ্যেই যাতে RNB চিভিল হস্পিটেলৰ যিটো ষ্টেটাছ আৰু ইয়াৰ যিটো ছ'চিয়েল ছাৰ্ভিচ, হেল্থ ছাৰ্ভিচ কোনোমতেও যাতে ক্ষতি নহয়, তাক লক্ষ্য ৰাখি যাতে RNB চিভিল হস্পিটেলৰ যিটো মৰ্যাদা আৰু তাৰ যিটো কি বুলি কয় ৰাইজৰ যিটো অনুভৱ, সেইটো সন্মান জনাই এজ ইট ইজ ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ।